মৃত্যুৰ পৰা ৰক্ষণাবেক্ষণ পোৱা জিৰণি, সেই জীৱন বা সেই জিৰণিটো আমাক তেওঁ দিম বুলি তেওঁৰ জীয়া বাক্যত আমাক কৈ গৈছে। তেওঁ নিজ মুখেৰে তেওঁ আমাৰ মাজত তেওঁ প্ৰতিশ্ৰুতি দি গৈছে, তেওঁ মুখেৰে এই বাক্যটো আমাৰ মাজত আগবঢ়াইছে। সেইকাৰণে যোহনৰ আঁতৰ বাৰত দেখিবলৈ পাইছোঁ জীৱন তেওঁতেই, সেই জীৱনে মানুহৰ পোহৰ আৰু তেওঁ এন্ধাৰ এফিৰিও নাই বুলি কৈছে। তেওঁ আন্ধাৰ এফিৰিও নাই। যদিহে আমি তেওঁৰ চৰণত আমি কাষ চাপোঁ বা তেওঁৰ চৰণত যদি আমি আগবাঢ়ি আহোঁ, তেতিয়া আমি কেতিয়াও অন্ধাৰ দেখি নাপাম। কিন্তু জগতৰ থকা যিটো অন্ধকাৰ, এই অন্ধকাৰৰ পৰা আমি উত্তীৰ্ণতা হ'ব পাৰিম বা জয়লাভ কৰিব পাৰিম। আৰু সেই জয়লাভ কৰিবৰ কাৰণে হ'লে আমি কি কৰিব লাগিব? সৃষ্টিকৰ্তা ঈশ্বৰৰ চৰণত আমি কাষ চাপিব লাগিব। তথা সেই সৃষ্টিকৰ্তা ঈশ্বৰক আমি সদায় অনুসৰণ কৰিব লাগিব, তেওঁৰ পথত গমন কৰিব লাগিব। আৰু সেইকাৰণে প্ৰিয়সকল, আজি আমি দেখিবলৈ পাইছোঁ পৃথিৱীত বহুত মহামাৰী, বহুত অন্যান্য ৰোগ বেমাৰবিলাক আমি দেখিবলৈ পাই আছোঁ। কিহৰ কাৰণে প্ৰিয়সকল? কাৰণ পৃথিৱীটোত আমি যদি প্ৰথম সৃষ্টিৰ জীৱনত যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে ঈশ্বৰৰ অপেক্ষা হোৱাৰ গুণে আজি পৃথিৱীত সেই সময়তে প্ৰভুৰ মানে বাক্যত এটা অভিশাপ দি থোৱা হৈছে। আৰু এই অভিশাপটো আজি পৃথিৱীৰ শেষ মুহূৰ্তলৈকে সদায় এদিন অভিশাপটো থাকে। আৰু সেই বাক্যৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে আজি অন্যান্য কৰোণা ভাইৰাছ ৰোগ, ভিন ৰোগ বেমাৰবিলাক আমি দেখিবলৈ পাই আছোঁ। আৰু সেইকাৰণে এয়াই নহয়, ইয়াতে আৰু ভয়ংকৰ ৰোগবিলাক আহিব লগা আছে কৈছে। আৰু সেই ৰোগৰ পৰা আমি কেনেকৈ বাচিব পাৰিম? আমি বাচিব পৰা মানে উপায় কি বুলি ক'লে, আমি একমাত্ৰ আমি সৃষ্টিকৰ্তা